সকলো খবৰ ভালনে বাৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ পথাৰলৈ মানে পথাৰত আমাৰ মাহঁতি কঠীয়া পাৰি আছে তালৈ যাম বুলি মই মাক ফোন কৰিলোঁ তাৰ মায়ে পানী চানী নি দিব কৈছে এনেকৈ মানে মাহঁতি বহুত ৰাতিপুৱাই গ'লতো সেইকাৰণে এতিয়া মই যাব ওলাইছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি তো ভিডিঅ'টো চাই থাকিব ব'লক গৈ থাকোঁ এতিয়া আৰু পথাৰ মানে একদম আমাৰ ঘৰৰ পাছফালেহে যাব লাগিব আৰু চেণ্ডেলটো খুলি লোৱা চেণ্ডেল ইয়াতে থৈ যাব লাগিব মানে ঘৰটো তাতে আছে কিন্তু ইয়ালৈকে পিন্ধি আহিবলগীয়া হ'ল আৰু সেইখন কেনেকৈ উঠালি এফালে এনেকৈ পানী লৈ লৈছোঁ আৰু এইফালে ভাইটি আমি এতিয়া যাম ব'ল এইফালে চবেই কঠীয়া পাৰিয়ে দিলে মানে আমাৰ এই ঘৰৰ ওচৰৰখিনি এইফালে পৰা বহুত মানে কুকুৰা এইবিলাক কিবা কিবি আহে ন সেইকাৰণে এই নেট পাৰি দিছে আৰু এইফালে বাহনীখনৰ পাছফালে মানে সেই আম গছজোপা দেখিছে নহয় তাৰ ওচৰতে পাৰিছে আমি এতিয়া তালৈ গৈ আছোঁ আৰু এতিয়া আমি এইফালে পানী চানী লৈ গৈ আছোঁ আমাৰ ৰ'দখন বহুত বেয়া দেই ভাবিছিলোঁ মাহঁতি চাগে কঠীয়া পাৰি আজৰিয়ে হ'ল পিছে পথাৰলৈ আহিয়ে গম পাইছোঁ যে ট্ৰেক্টৰে এতিয়ালৈকে হালেই বাই দিয়া নাই বাৰু বাকী এতিয়া মাহঁতি পাৰিব লাহে লাহে মই মানে পানীটো দি পিনি আকৌ চাহ আনিবলৈ যাব লাগিব মানে বহুত দেৰি হ'ব বুলি কৈছে সেইকাৰণে মায়ে ক'লে যে চাহকে লৈ আনগৈ তাৰপিছত চাহ অনাৰ আগতে আকৌ এইফালে মানে পানী নাছিলে সেইকাৰণে পানী এইফালে দেখিছে নহয় এনেকৈহে পানী মানে একদম ছিটিয়াই দিয়া আকৌ এনেকৈ পানী ছিটিয়াই পোৱা নাই দেই ফাৰ্ষ্ট টাইম মানে বাজনীয়ে ক'লে অকণমান কৰি চা বুলি সেইকাৰণে কৰি চালোঁ আৰু ইমান বেছি কিবাও নহয় এইটো মানে ভালেই আৰু এনেকৈ কৰিব পাৰিলে কিন্তু মই কৰিব আগতে যিহেতু পোৱা নাই কৰি সেইকাৰণে কৰিব জনা নাছিলোঁ আৰু এতিয়া এইখিনি অলপমান কৰি মেলি ঘৰলৈ গৈ চাহটো আকৌ লৈ আহিমগৈ এতিয়া ঘৰলৈ আহি চাহ বনাই আকৌ মাহঁতৰ কাৰণে চাহ লৈ গৈ আছোঁ এতিয়া মই অকলে যাম ভাইটিক নিনো কাৰণ সি পথাৰত গৈ ইমানেই দুষ্ট কৰে নহয় একদম ইমানেই আমনি কৰে সেইকাৰণে ভাবিলোঁ অকলে যাম মই নাযাওঁ বুলিয়ে ভাবিছিলোঁ মানে খুৰাহঁতৰ হাতত দি পঠিয়াম বুলি কিন্তু খুৰাজন আকৌ ঘৰত নাই আৰু মই আকৌ খুৰা হাতত দি পঠিয়াম বুলি গা পা ধুই একদম আজৰি হৈছিলোঁ কিন্তু উপায় নাই এতিয়া আকৌ ময়ে নি দিব লাগিব মানে মাহঁতেও ক'লে একদম উপায় নাই তেতিয়া আনি দিবই লাগিব আনি দে তই বুলি সেইকাৰণে ময়ো গৈ আছোঁ আৰু এতিয়া আৰু মই এতিয়া ঘৰৰ পৰা আহিলোঁ আহি পিনি দেখিছে নহয় ঘৰ মানে পথাৰ পোৱাহি মানে এইফালে ট্ৰেক্টৰে মানে হাল বাই ধুনীয়াকৈ একদম কঠীয়া পাৰিব পৰা কৰি থৈ গৈছে আৰু এইফালে বাবাহঁতেও কোৰ মাৰি আছে এতিয়া চাহটো দি লওঁ চাহটো খাই বৈ মেলি কঠীয়া পাৰিম বুলি কৈছে সেইকাৰণে ভাবিলোঁ চাহটো আগতে খাই মেলি আজৰি হৈ পাৰিলে ভাল আৰু সেইফালে দেখিছে নহয় বতৰটো অকণমান এতিয়া ভাল কৰিছে আৰু এই গছজোপা দেখিছে নহয় এইজোপা আম গছ হয় বহুত বছৰ পুৰণা কিন্তু এতিয়া আম নালাগে বাৰু গছজোপা এনেকৈ আৰু এইফালে দেখিছে নহয় ইমান আকৌ ডাঙৰকৈ ৰ'দটো ওলালে একদম ছাতি এটা লৈয়ে ল'ব লগা হ'ল লৈ মেলি এতিয়া কঠীয়া পাৰিব আৰু চাগে খুৰাই মানে কঠীয়া আনিব গৈছে কঠীয়াখিনি আনিয়ে থৈছে ইয়াতে বাৰু ওচৰলৈ মানে আনিব গৈছে অকণমান আঁতৰলৈ থৈছে আনি পিনি ইমান টানকৈ ৰ'দটো ওলাইছে নহয় আৰু এইফালে দেখিছে নহয় মায়ে মানে একদম কঠীয়া পাৰিম বুলি একদম বস্তুখিনি ৰেডি কৰি লৈছে আৰু মানে কঠীয়াখিনি এইফালে ভণ্টিহঁতে স্কুলৰ পৰা আহি পালোঁ বুলি পথাৰলৈ কঠীয়াৰ পৰা চাবলৈ আহিলে মানে মই পথাৰতে আছোঁ বুলি ক'লোঁ যে আৰু এইফালে দেখিছে নহয় মায়ে পূৰা কঠীয়া পাৰি আছে আৰু আজিৰ ভিডিঅ'টো চাই মোক কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব মানে যেনেকৈ ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ তেনেকৈ একদম নহ'ল মানে টাইম একদম নিমিলে ঘৰলৈ অহা যোৱা একদম কেইবাবাৰো কৰিবলগীয়া হ'লতো সেইকাৰণে ভিডিঅ'টো ইমান ভালকৈ নহ'বও পাৰে কিন্তু তথাপিও আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব